নমস্কাৰ মোৰ সৈতে আছে হৰক শইকীয়া অসমৰ সুযোগ্য সন্তান আমেৰিকাত থাকি আৰু বৰ্তমান বেংগলোৰত থাকি এয়াৰক্ৰাফ্ট ডিজাইনিং আৰু এয়াৰক্ৰাফ্টৰ লগত বা যুঁজাৰু বিমানৰ সৈতে লাগি থকা কিছুমান খুব গুৰুতৰ কম্পোনেণ্ট আছে সেই কম্পোনেণ্টসমূহৰ লগত কাম কৰি থাকে আৰু বিশেষত এইখিনিতে ক'ব লাগিব যে ৰেডমৰ ক্ষেত্ৰত খুব ডাঙৰ উপলব্ধি আৰু ভাৰতত যিমান বায়ুসেনা বা যিসমূহ ফাইটাৰ প্লেন আছে সেই আটাইকেইখন ফাইটাৰ প্লেনত হৰক শইকীয়াই নিৰ্মাণ কৰা সেই ৰেডম ব্যৱহাৰ কৰা হয় আৰু কোৱা হয় যে সেই ৰেডম নাথাকিলে হয়তো সেই প্লেনখন ক্ষতিগ্ৰস্ত হ'ব পাৰে দুৰ্ঘটনাগ্ৰস্ত হ'ব পাৰে বা যুদ্ধ ক্ষেত্ৰত বহু ক্ষেত্ৰত বিফলো হ'ব পাৰে যিখিনি ক'লো মোৰ সীমিত জ্ঞানত সম্ভৱতঃ নাই সব ভালে কৈছে আপুনি অলমোষ্ট নো প্ৰব্লেম আপুনি যিখিনি কৈছে সেইখিনি সত্য আৰু যে কথাটো হ'ল যে আপুনি এৰোস্পেচ ডিজাইনিং এই ক্ষেত্ৰত কাম কৰি আহিছে এডভান্টেজ অসমত আপোনাৰ উপস্থিতিৰ মানে কি এইটো ভাল কুৱেশ্যন সুধিছে আপুনি মই আসাম গভৰ্ণমেণ্টৰ লগত অলপ প্ৰায় 2 বছৰ মানে হৈছে এংগেজমেণ্ট আৰম্ভ হোৱা মই অনাৰেবল চিফ মিনিষ্টাৰক লগ কৰিছিলোঁ 2022 ডিচেম্বৰত তেখেতে মোক মাতি পঠাইছিলে তেতিয়াও মই প্ৰথম প্ৰস্তাৱটো তেতিয়াই ৰাখিছিলোঁ যে মই এনেকুৱা ইউএছৰ পৰা আহি মোৰ এটা কোম্পানী আছে মই অলৰেডি এয়াৰফৰ্চক ছাপ্লাই কৰি আছোঁ মই অসমত কিবা এটা কৰিব বিচাৰিছোঁ বুলি তেওঁ মোক বহুত এনকাৰেজ কৰিলে আমাৰ হিমন্ত বিশ্ব শৰ্মাই তাৰপিছত আমি গম পাওঁ এডভান্টেজ আছাম হৈ আছে বুলি চ' আমি প্ৰায় 2 মাহমানৰ আগত আকৌ আহি লগ কৰিলোঁ তাৰ পৰা আৰম্ভ হৈছে এণ্ড মই ইয়াৰ অহা মানে হৈছে এতিয়া আমাৰ অলমোষ্ট এডভান্স ষ্টেজত আছোঁ 2022ৰ পৰা ধৰি এতিয়া বহুত আমি কাম আগবাঢ়িছোঁ মেটাৰ অফ এ ফিউ মান্থছ লেছ দেন এ ইয়েৰ আমি তাৰ হাৰ্ডৱেৰটো অসমত ৰিয়েলাইজ কৰিবলৈ আমি বাছ ৰেডি হৈছোঁ তো তাৰ কাৰণে যিখিনি এডভান্টেজ আছামে যিখিনি অফাৰ কৰিছে ইণ্ডাষ্ট্ৰিয়েল পলিচিৰ যিখিনি ইনচেণ্টিভছ সেইখিনি আমাক ডেফিনেটলি এটা কোম্পানীক বহুত হেল্প কৰিব ডেফিনেটলি লাগে পাৰ্টিকুলাৰলি ফৰ ডিফেন্স আনলাইক কনজিউমাৰ গুডছ ডিফেন্সৰ লং লিড আইটেমছ হয় আমি এতিয়া ইনভেষ্ট কৰোঁ তাৰ ফল মই বস্তুলি 2-3 বছৰৰ পিছত পাম R&Dৰ বহুত ইনভেষ্টমেণ্ট থাকে সেইখিনি যদি আমি চৰকাৰৰ পৰা যদি হেল্প পাওঁ তো ডেফিনেটলি আমি এক্সেলাৰেট কৰাত আমাৰ সহায় কৰিব কথাটো ধৰক প্ৰথম কথা হ'ল যে আপুনি যিটো ক্ষেত্ৰত কাম কৰি আছে এৰোস্পেচ ডিজাইনিং আৰু কম্পোনেণ্টত যিখিনি কাম কৰি আছে তাৰ ভিতৰত এটা মূল বস্তু হ'ল সেই ৰেডম কি বস্তু আৰু কিয় ব্যৱহাৰ কৰা হয় প্ৰথমে যদি আমাক অলপ সেই তো ৰেডম এটা শব্দ হয় যিটো দুটা ৱৰ্ডেদি বনোৱা যায় পেলিণ্ড্ৰম বুলি কয় আই গেছ চ' ৰেডাৰ এণ্ড ডোম চ' ৰেডাৰ আৰু ডোম মিলাই পেলাই ৰেডম হয় ৰেডম যদি নামটো চিম্পল হয় বাট টেকন'লজিটো খুব কমপ্লিকেটেড হয় আজিলৈকে নিজৰ যিটো ফাইটাৰ জেটৰ ৰেডম টেকন'লজি আমি বনাব পৰা নাই আমি এটেম্প্ট কৰিছোঁ বনাব পৰা নাই ফৰ এ ভেৰাইটি অফ ৰিজনছ মেটেৰিয়েল এটাৰ হেৰি হয় তো ৰেডম কি হয় ইট ইজ এ কভাৰ চ' কভাৰ ফৰ এনি ৰেডাৰ অৰ EW আমি কয় ইলেক্ট্ৰনিক ৱেৰফেয়াৰ চিষ্টেম তো ৰেডাৰ আৰু EW মই প্ৰথম অলপ ডিফাইন কৰি লওঁ এইটো হ'ল এক্টিভ চিষ্টেম মই যদি ফাইটাৰ প্লেনখন চলাই গৈ আছোঁ মই যদি মই ডিটেক্ট কৰিব বিচাৰিছোঁ চাইনাৰ ওচৰত গ্ৰাউণ্ডত কি ৰেডাৰ আছে ওপৰত এয়াৰবৰ্ণ যদি তাৰ প্লেন চলি আছে বা বেলেগ এয়াৰক্ৰাফ্ট আছে সেইখিনি মই জানিব লাগিব মই ৱাৰ টাইমতো ডেফিনেটলি জানিব লাগিব মই পিচ টাইমতো জানিব লাগিব যাতে মই মোৰ প্লেনিংখিনি মোৰ ট্ৰেইনিংখিনি মই কৰিব পাৰোঁ মই আছে ইণ্ডিয়ান এয়াৰফৰ্চৰ কথা কৈ আছোঁ ৰাইট চিমিলাৰলি গ্ৰাউণ্ড ৰেডাৰ আছে নেভেল শ্বিপ বেছড ৰেডাৰ আছে তো কভাৰ হয় তো এটা ষ্ট্ৰাকচাৰেল ছিষ্টেম হয় মেকানিকেল ছিষ্টেম হয় যিটো অৰিজিনেল মোৰ ৰেডাৰ ছিষ্টেম হয় তাক চিমলেছলি পাৰফৰ্ম কৰা হয় তো ৰেডাৰটো এটা এক্টিভ ছিষ্টেম হয় ৰেডাৰে এমিট কৰে ছিগনেলটো আৰু ৰিচিভো কৰে আৰু ৰিচিভ কৰিলে তাৰ যিখিনি এনভাইৰমেণ্টৰ যিখিনি ছিটুৱেশ্যনেল এৱাৰনেছখিনি গম পাওঁ আৰু ৰেডমে তাৰ প্ৰটেকশ্যনটো দিয়ে আৰু ৰেডমৰ মেকানিকেল ছিষ্টেম হয় যিটো এডভান্স কম্পজিট দি বনোৱা যায় চিলিকা বেজ হয় কোৱাৰ্টছ বেজ হয় কিন্তু মোৰ দেন মেটেৰিয়েল কাৰণ মেটেৰিয়েলৰ ইনফৰ্মেশ্যন চবৰ ওচৰত আছে তাক কেনেকৈ বনাওঁ আমি মেনুফেকচাৰিং প্ৰচেছটো কেনেকুৱা হয় বিকজ ৰেডমৰ যিটো পাৰফৰ্মেঞ্চ ৰিকুৱাৰমেণ্ট হয় বহুত ষ্ট্ৰিঞ্জেণ্ট হয় তাৰ এয়াৰফৰ্চৰ এখন প্লেন 2500 km/h চলে তো তাত যিখিনি এৰোডাইনামিক ফ'ৰ্চেছ লাগিব তাত এৰোডাইনামিক লোড থাকিব সেই ৰেডমে তাক সহ্য কৰিব লাগিব আৰু তাৰ ওপৰঞ্চি RF পাৰফৰ্মেঞ্চো দিব লাগিব চ' এই যিখিনি ৰিকুৱাৰমেণ্টছ হয় বহুত ষ্ট্ৰিঞ্জেণ্ট হয় মই এইটোৱে কৈছোঁ যে যিহেতু আমি লাষ্ট 40 yearsত আমি ছল্ভ কৰিব পৰা নাই চ' ডেফিনেটলি ইটছ এ ভেৰি ভেৰি ক্ৰিটিকেল টেকন'লজি আৰু কাৰেণ্টলি ৰেডম আপোনাৰ প্ৰায় 100% আমি ইম্পৰ্ট কৰোঁ হাৰ্ডলি ইণ্ডিয়াত কোম্পানী আছে উই আৰ ওৱান অফ দেম definitely, and we are coming in a big way.
আৰু আমি ভাবোঁ যে যদি আমি ৰেডম আমি নিজে নবনাওঁ ইয়াত নেক্সট 4-5 ইয়াৰ্ছত আমাৰ ইম্পৰ্ট হ'ব মোৰ দেন 4,000-5,000 crore আপ টু 6,000 crore তো আমি যদি কৰোঁ সেইখিনি পইচা আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কাৰণে আমি এইখিনি ছেভ কৰিব পাৰিম মই দৰ্শকৰ বাবে এটা কথা বুজাই দিব বিচাৰিছোঁ যে আমি যি ৰেডমৰ কথা পাতিছোঁ সহজভাৱে ক'বলৈ গ'লে ৰাডাৰ মানে সেই ৰাডাৰখনে জেট প্লেনটোৰ সন্মুখত থাকে সেই ৰাডাৰটোৱে সকলো ইনফৰমেশ্যন সকলো ফ্ৰিকুৱেঞ্চি গোটাই প্লেনত জনায় যে আগত কি আছে তলত কি আছে দূৰত কি আছে সেই ৰাডাৰটো বচাবলৈ সন্মুখত এটা টুপি পিন্ধাই দিয়া হয় এই শিলটোৰ নিচিনাকৈ সেইটোৱে ৰেডম আৰু বিশ্বাস কৰক সেই 650 কোটি টকীয়া সুখয় বা তেজাছ ফাইটাৰ প্লেন সেই ইমান টকীয়া প্লেনটো বচাবলৈ এই ৰেডমটোৱে আটাইতকৈ প্ৰথমতে কামত অহা বস্তু আৰু এই ৰেডমটোৰ দাম প্ৰায় 6-7 কোটি টকা আপুনি কৈছিলে সৰু জেটৰ কাৰণে 2-3 কোটি হ'ব পাৰে আৰু যদি সুখয় টাইপৰ এয়াৰক্ৰাফ্ট হয় তাৰ দাম 6-10 কোটিও যাব পাৰে আৰু তাতকৈ এৱেক্স বুলি এয়াৰক্ৰাফ্ট আছে যিটো এয়াৰবৰ্ন ৱাৰ্ণিং এণ্ড কণ্ট্ৰল এক্টিভ কণ্ট্ৰল ছিষ্টেম হয় সেইবিলাক এয়াৰক্ৰাফ্টৰ তাতকৈ বহুত বেছি হ'ব পাৰে ডিপেণ্ডিং অন দ্য চাইজ সেই 6-10 কোটি টকাৰ এটা ৰেডম ইণ্ডিয়াত ধৰি লওক সুখয় কেইখন 30খনমান হ'ব সুখয় ইণ্ডিয়াত 270খন সুখয় তেজাছ এতিয়া বনাই অলৰেডি আছে 40খনমান আৰু নেক্সট 200মান অৰ্ডাৰ হ'ব নেক্সট 5-6 ইয়াৰ্ছত আৰু 40খনমান তেজাছ আছে আৰু 200খনমান তেজাছ আহিব আৰু এই গোটেইখিনিত সন্মুখত সেই আপোনাৰ ৰেডম লাগিব আৰু সেই ৰেডমটো বাহিৰৰ পৰা ইম্পৰ্ট কৰি অনা হয় ইজৰাইলৰ পৰাই ইজৰাইল ইউকে মষ্টলি এটা ইউকে কোম্পানী আছে কোভাম বুলি তাৰ পৰা আমি ইম্পৰ্ট কৰা হয় এতিয়া আমি তাৰ পৰা ইম্পৰ্ট কৰি এতিয়া আপোনাৰ যি এই ৰেডম আছে এই উদ্যোগটোৱে এইখিনি ইম্পৰ্ট কৰিব নালাগিব আমি ভাৰতত বনাই মেড ইন ইণ্ডিয়াৰ মানে দিব পাৰিম হয় নহয় এই ৰেডমৰ কোনোবা এটা প্লাণ্ট আপোনালোকে অসমতো স্থাপন কৰাৰ চেষ্টা কৰিছে হয় আমি অলৰেডি গভৰ্ণমেণ্ট অফ আছামৰ লগত MOU চাইনিং কৰিছোঁ আমাৰ অলৰেডি এডভান্স ডিছকাশ্যন হৈছে অনাৰেবল চিফ মিনিষ্টাৰক লগ কৰিছোঁ চিফ ছেক্ৰেটাৰী আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী আমি লগ কৰিছোঁ আমি অলৰেডি তাৰ প্লেনিংখিনি আমি দিছোঁ আৰু খুব সোনকালে আমি এনেকুৱা এটা প্লেন লৈ অহা নাই যিটো নেক্সট 1-2-3 বছৰত হ'ব আমি ইন মেটাৰ বাই যদি লেণ্ড একুইজিশ্যন হয় সোনকালে যদি ধৰি লওক জাগিৰোডৰ ইলেক্ট্ৰনিক্স প্লেণ্টৰ কাষত দিয়ে সেইটো অনাৰেবল চিফ মিনিষ্টাৰৰ অফিচে ক'ব তো তাৰপিছত লেণ্ড একুইজিশ্যন কৰি ইন মেটাৰ অফ এ ফিউ মান্থছ মই অনাৰেবল চিফ মিনিষ্টাৰক মই এচিয়ৰ কৰিছোঁ এৰাউণ্ড 6-8 মান্থছ সময়ত তেওঁৰ হাতত এখন হাৰ্ডৱেৰ থাকিব আমাৰ ৰেডমৰ বুলি মই কিমান টকা বিনিয়োগ কৰা হ'ব আমি অলৰেডি 100 CR ইনভেষ্টমেণ্ট কমিট কৰিছোঁ এণ্ড আমি ভাবিছোঁ যে গভৰ্ণমেণ্টৰ পৰা আমি অলপ ইনচেণ্টিভ পাওঁ বাট 100 CR ইনভেষ্টমেণ্ট আৰু আমি ইনিচিয়েলি আমি 20 ভেৰি হাইটেক জব যিটো অসমত আজিলৈকে নাই হাইটেক জব আৰু 50 মিড টিয়াৰ জব আমি ক্ৰিয়েট কৰিম মানে যিখিনি জব আপোনালোকে যিখিনি নিয়োগ আপোনালোকে ইয়াত ক্ৰিয়েট কৰিব সকলোখিনি ইয়াৰ পৰা উপলব্ধ হ'ব নে বাহিৰৰ পৰা এক্সপাৰ্টছ আহিব লাগিব আমাৰ এটেম্প্ট মোৰ চেষ্টা হ'ব যে মেক্সিমাম ৰিক্ৰুটমেণ্ট অসমৰ পৰা হয় নহ'লে অসমত কাম কৰা একো মোৰ ঘূৰি অহাৰ একো ৰিজন নাথাকিব চ' ডেফিনেটলি মেক্সিমাম অসম ইনিচিয়েল ট্ৰেইনিঙৰ কাৰণে আমি অলপ মানুহ লাগিব বাহিৰৰ পৰা আমাৰ মানুহখিনিক স্কিল আপ কৰিবলৈ ট্ৰেইন কৰিবলৈ লাগিব সেইটো আমাৰ প্ৰচেষ্টা আছে আৰু তো এগেইন মেক্সিমাইজ ৰিক্ৰুটমেণ্ট ফ্ৰম আছাম অলৰেডি ইন ইনিচিয়েল ডিছকাশ্যন উইথ IIT গুৱাহাটী ফ্ৰম লখিমপুৰৰ পৰা গুৱাহাটীৰ পৰা আপুনি দিল্লী গ'ল মুম্বাই তাৰ পৰা US মুম্বাইৰ পৰা দিল্লী US আমেৰিকাত গৈ পঢ়ালে থাকিলে কাম কৰিলে উভতি অহাৰ চিন্তা কিয় কৰিলে ৱেল উভতি অহাটো সদায় চিন্তাটো থাকে আমেৰিকাৰ এটা লাইফ এৰাটো ইজি নহয় ডেফিনেটলি ইজি নহয় আৰু মোৰ ৱাইফো একচুৱেলি আমেৰিকাতে পঢ়ায় PhD হয় যেনে মোৰ দুজন থাকিলেতো আৰু ঘূৰি অহা খুব টান হয় বাট ডেফিনেটলি মই তাৰ ৰিজনটোৱে কৈ দিছোঁ এজ এন ছিংগুলাৰ পাৰ্চন প্ৰাইম মিনিষ্টাৰ মোদী চ' প্ৰাইম মিনিষ্টাৰ মোদীয়ে যেতিয়া ইলেক্ট হৈ আহিলে মই তেতিয়া এৰাউণ্ড PhD খতম কৰিছোঁ 2015 তেওঁ 2014ত ইলেক্ট হৈ আহিছে 2015 তো মই অলৰেডি ইন ডিছকাশ্যন উইথ আৱাৰ হাই কমিশ্যনাৰ ইন ছেন ফ্ৰান্সিস্কো আমাৰ কনচুল জেনেৰেল মই তেওঁৰ লগত কথা পাতি তাৰ পৰা আৰম্ভ কৰিলোঁ মই 2-3 বছৰ চালোঁ বহুত ভিজিট কৰিলোঁ আৰ্মি হেডকোৱাৰ্টাৰ বহুত মিটিং কৰিলোঁ মিনিষ্ট্ৰী অফ ডিফেন্সত লগ কৰি লাষ্ট এটা ডিচিশ্যন ল'লোঁ আৰু দেৰ ইজ ন' লুকিং বেক আই থিংক ইটছ এ বেষ্ট ডিচিশ্যন আৰু সেইটো ছাকচেছ কৰিব লাগিব এতিয়া ভাৰতবৰ্ষত ক'ত আপোনাৰ ইণ্ডাষ্ট্ৰি ক'ত আছে এতিয়া আমি মোৰ কোম্পানী বেছড আউট অফ বেংগলোৰ যিটো আমি প্ৰপ'জ কৰিছোঁ যে দ্যাট কোম্পানী উইল বি শ্বিফটেড টু গুৱাহাটী ROC গুৱাহাটী
is currently RC Bangalore, and our operation amar Ahmedabadot ase kisman redom ami ground redom Ahmedabadot banao jikhini ami next few months ami Guwahati pa banabo chesta kori. এই খুব কোৱা হৈছে যে ধৰি লওক এৰোস্পেচ বা এয়াৰ ডিফেন্সত উত্তৰ পূবত এটা সম্ভাৱনা বহুত মানে এয়াৰ ডিফেন্স কৰিডৰ এয়াৰ ডিফেন্স ইণ্ডাষ্ট্ৰী এলাইড ইণ্ডাষ্ট্ৰী আপোনাৰ ৰেডম ইণ্ডাষ্ট্ৰী আৰু ষ্ট্ৰেটেজিকেলি উত্তৰ পূবটো চাব গ'লে ইয়াত গুৰুত্ব বহুত বেছি কি ভাবে আগন্তুক কেইবাবছৰ এই এডভান্টেজ 2.0 পিছত এই এয়াৰ স্পেচটোত বা এয়াৰ ডিফেন্স এয়াৰ মেকানিজমত ইয়াত বিনিয়োগ বহুত হোৱাৰ সম্ভাৱনা আছে নেকি হয় আছে ডেফিনেটলি সিগনিফিকেন্ট অপৰচুনিটিজ আছে কিন্তু এট দ্য সেম টাইম হাৰ্ডৱৰ্ক এতিয়া আৰম্ভ হ'ব লাগিব অনাৰেবল চিফ মিনিষ্টাৰে যিহেতু এজ এ মিছন মোড এইটো লৈছে এডভান্টেজ আছাম আৰু সিগনিফিকেন্ট ইনভেষ্টমেণ্ট ইন এৰোস্পেচ ডিফেন্স আমাৰ ট্ৰেডিশ্যনেলি আমি বহুত ছেপাৰেট হৈ আছোঁ আমি কিছুমানেতো মেইনলেণ্ড বুলি কয় মেইনলেণ্ড ইণ্ডিয়া আমি নৰ্থ ইষ্ট এৰি হৈ আছোঁ আমি ছেপাৰেট হৈ আছোঁ এই বস্তুটো যদি আমি মিনিমাইজ কৰোঁ দেৰ ভেৰাইটি অফ ৱেজ ওৱান ইজ ইকনমিকেলি উই হেভ টু বি ভেৰি গুড ইকনমিকেলি আমাৰ ইকনমিক প্ৰস্পেৰিটি হ'ব লাগিব চিমিলাৰলি ইণ্ডাষ্ট্ৰি আহিব লাগিব যাতে আমাৰ ইউথখিনি বাহিৰলৈ গুচি নাযায় অসমতে থাকে ইয়াতে প্ৰস্পেৰিটি হয় ইকনমিক ডেভেলপমেণ্ট হয় আৰু তাৰ কাৰণে যিটো নেশ্যনেল যিবিলাকখিনি অৰ্গেনাইজেশ্যন আছে DRDO হওক ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড হওক চ' আমি ৰিকুৱেষ্ট কৰিছোঁ আজি পেনেলতো ডিছকাশ্যন হৈছে যে সিহঁতেও আহি পেলাই ইয়াত কিবা এটা ছেটআপ কৰক সেইবিলাক হ'ব এংকাৰ অৰ্গেনাইজেশ্যন তেতিয়া ডেফিনেটলি আদাৰ এলাইড অৰ্গেনাইজেশ্যন আহিবলৈ ইজি ডিচিশ্যন হ'ব বাট তাৰ কাৰণে কষ্টৰ কাম আছে বাট কাৰেণ্ট লিডাৰশ্বিপ উইথ চেণ্টাৰ প্ৰাইম মিনিষ্টাৰ মোদী আৰু চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ শৰ্মা তেওঁলোকে যদি ভালকৈ কৰে যিহেতু কৰি আছে আই থিংক ইটছ পচিবল প্ৰায় যেতিয়া ইয়াত উদ্যোগৰ কথা হয় শিল্পৰ কথা হয় প্ৰায় যেতিয়া বিনিয়োগ কৰাৰ কথা হয় এটা প্ৰধান প্ৰশ্ন থাকি যায় সেয়া হ'ল যে যি স্কিল লেবাৰ সেই লেবাৰ ফ'ৰ্চটো পোৱা খুব কঠিন যাৰ গতিকে হয়তো বাহিৰৰ পৰাই মানুহ আনি ইয়াত কাম কৰিবলগীয়া হয় নহ'লে উদ্যোগে বাহিৰত স্থাপন কৰিবলগীয়া হয় আপুনি কি ভাবে এতিয়া সেই গোটেই পৰিৱেশ সলনি হৈছে আপোনালোক যিহেতু বেংগলোৰৰ পৰা উভতি অহা এটা যাত্ৰা আৰম্ভ কৰিছে চ' ইয়াৰ পিছৰ পৰা হয়তো ল'ৰা ছোৱালী ইয়াৰ পৰা বেংগলোৰ হায়দৰাবাদ তামিলনাডু দিল্লীলৈ যাবলগীয়া নহয় তেনেকুৱা এটা পৰিৱেশ ইয়াত গঢ়ি উঠিবলৈ কিমান দিন লাগিব ডেফিনেটলি এইটো এটা ভালকৈ প্ৰশ্ন সুধিছে আপুনি আমি আমাৰ কোম্পানীটো অপাৰেশ্যন কৰাৰ লগে লগে আমি ডেফিনেটলি আপস্কিলিঙতো আমি কাম কৰিম এইটো আমাৰ কমিটমেণ্ট আছে নিয়াৰেষ্ট যিখিনি ইউনিভাৰ্চিটিজ আছে এইটো IIT হওক আপোনাৰ আছাম ইঞ্জিনিয়াৰিং কলেজ হওক চ' ডেফিনেটলি আমি ৰিক্ৰুটমেণ্ট কৰিম এইকেইখন ইনষ্টিটিউটৰ পৰা আৰু আপস্কিলিংটো সময় লাগিব বাট ডেফিনেটলি পচিবল কাৰণ যিকোনো জেগা মই বেংগলোৰত আছোঁ বেংগলোৰ ৱাজ নট বিল্ড অন এ ছিংগল ডে ইট টুক ডেকেডছ টু বিল্ড বেংগলোৰ ডেফিনেটলি এতিয়া যিটো আমাৰ ইউথ পপুলেশ্যন ইজ ভেৰি লাৰ্জ এণ্ড আমি জানো বহুতখিনি ল'ৰা ছোৱালী অলৰেডি বেংগলোৰ এনেকুৱা চিটিত কাম কৰি আছে ত' ডেফিনেটলি ঘূৰি আহিবলৈ চেষ্টা কৰিব যদি ভাল অপৰচুনিটিজ থাকে ইট উইল টেক কিমান বছৰ লাগে আমি নাজানো ইট ডিপেণ্ডছ অন দ্য গভৰ্ণমেণ্টৰ কিমান ছাপৰ্ট থাকে বাট ডেফিনেটলি এইটো নেক্সট ফিউ ইয়াৰ্ছত আমি চেঞ্জ দেখিম আৰু যিটো এডভান্টেজ আছামৰ এজ এ মিছন মোড অনাৰেবল চিফ মিনিষ্টাৰে কৈছে তো মই ডেফিনেটলি পজিটিভ হয় নেক্সট ফিউ ইয়াৰ্ছত আমি ৰিজাল্টছ দেখিম সৰগ শইকীয়াক আগন্তুক কেইবছৰ পিছত আমি অসমতে পাম ইয়াতে থাকি কাম কৰিব আৰু ইয়াৰ পৰাই গোটেই বিশ্বই আপোনাৰ পৰা ৰেডম ল'ব মই সেইটোৱে ভাবিছোঁ তাৰ প্লেনটো আমাৰ ছলিড হয় এণ্ড টোটেল কমিটমেণ্ট আছে আমাৰ পৰা মোৰ পৰা ইন দ্য নেক্সট ফিউ মান্থছৰ পৰা আৰম্ভ কৰি আমাৰ গ'লে আছে উইদিন নেক্সট 2 years এক্সপৰ্ট কৰা ফ্ৰম আছাম চ' সেয়া আছিল সৰগ শইকীয়া ডক্টৰ সৰগ শইকীয়া এই বেংগলোৰলৈ ইয়াৰ পৰা যি ল'ৰা ছোৱালী ওলাই গুচি যায় ইয়াত চাকৰি নাপায় বাহিৰলৈ ওলাই গুচি যায় ইয়াত উচিত ধৰণৰ চাকৰি নাপায় বাহিৰলৈ ওলাই যায় সেয়া উভতনি যাত্ৰা আচলতে এই এডভান্টেজ আছাম 2.0ৰ পৰা আৰম্ভ হৈছে সৰগ শইকীয়া তাৰে উদাহৰণ আমেৰিকাৰ পৰা বেংগলোৰ আহি পাইছিলে এতিয়া বেংগলোৰৰ পৰা উদ্যোগ আনি অসমত পোৱালেহি আৰু তেখেতৰ বিশ্বাস যে আগন্তুক 2 বছৰৰ পিছত গোটেই বিশ্বলৈ এই যে যুঁজাৰু বিমানত আটাইতকৈ গুৰুতৰ যি কম্পনেণ্ট ৰেডম অসমৰ পৰাই এক্সপৰ্ট কৰা হ'ব